নমস্কাৰ বন্ধু বান্ধৱীসকল, ৰাতিপুৱা ঘৰৰ পৰা ওলাই যোৱাৰ আগতেই কৰা কিছুমান সৰু ভুলে দিনটোৰ কাৰণে ধন, সৌভাগ্যতা আৰু সফলতাৰ দুৱাৰ বন্ধ কৰি তোলে। আজিৰ ভিডিঅ'টোৰ যোগেদি মই আপোনালোকক জনাম ৰাতিপুৱা কৰা এই 7টা ভুলৰ কথা, যি ভুল কৰিলে মা লক্ষ্মীৰ খং উঠিব আৰু মা লক্ষ্মী আপোনালোকৰ ঘৰ এৰি গুচি যাব, যাৰ ফলত দিনটো ধন কেতিয়াও আপোনালোকৰ ঘৰলৈ নাহিব। ভিডিঅ'টো শেষলৈকে চাব, কাৰণ শেষৰ ভুলটো বেছিভাগ মানুহেই কৰে আৰু এই ভুলটো বহু লোকে গমো নাপায়। আহক তেনেহ'লে আমি বেছি দেৰি নকৰি সুন্দৰভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। 1 নম্বৰটো, ৰাতিপুৱা দেৰিকৈ উঠা। শাস্ত্ৰ আৰু বাস্তুৰ মতে কোৱা হৈছে যে সকলো মানুহে ৰাতিপুৱা ব্ৰহ্ম মুহূৰ্তৰ সময়তেই উঠিব লাগে। ব্ৰহ্ম মুহূৰ্ত মানে সূৰ্য উদয়ৰ লগে লগে বা সূৰ্য উদয়ৰ অকণমান আগত। এই সময়ত উঠাটো অত্যন্ত শুভ বুলি মনা গৈছে। এই সময়ত যি লোকে উঠে তেওঁলোকৰ ঘৰত ধন আৰু পজিটিভ শক্তি বৃদ্ধি পাবলৈ ধৰে। ইয়াৰ উপৰিও এই সময়ত শুভ শক্তি বেছিকৈ জাগ্ৰত হৈ থাকে। এই সময়ত যদি উঠি আপোনালোকে ভগৱানৰ নামো লয়, তেনেহ'লে সাক্ষাৎ ভগৱান আহি আপোনালোকৰ ঘৰত প্ৰৱেশ কৰিবলৈ ধৰিব, যাৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব আৰু গোটেই দিনটো সুন্দৰভাৱে পাৰ কৰিব পাৰিব। দিনটোত আপোনালোকৰ ঘৰলৈ ধন আহিব, শুভ ফলাফল আহিব আৰু কৰ্মক্ষেত্ৰত সফলতা অৰ্জন কৰিব পাৰিব। যিসকল লোকে ৰাতিপুৱা দেৰিলৈকে শুই থাকে বা দেৰিকৈ উঠে, তেওঁলোকৰ জীৱনত সফলতা আহোঁতেও দেৰি হয়। জীৱনত সুযোগ তেওঁলোকে লাভ কৰিব পাৰিলেও হাতৰ পৰা ওলাই যোৱাৰ সম্ভাৱনা বহু বেছি থকা দেখিবলৈ পোৱা যায়। কৰ্মক্ষেত্ৰত তেওঁলোকে সফলতা পাওঁতে দেৰি হয়, এওঁলোক অলপ বেছি এলেহুৱা হৈ পৰা দেখিবলৈ পোৱা যায়। ইয়াৰ উপৰিও এওঁলোকৰ ওপৰত ভগৱানৰ কৃপা পৰা, বিশেষকৈ মা লক্ষ্মীৰ কৃপা পৰোঁতে খুব বেছি দেৰি হোৱা দেখিবলৈ পোৱা যায়। সেই গতিকে ব্ৰহ্ম মুহূৰ্তত উঠিবলৈ চেষ্টা কৰিব। প্ৰতিদিনে সূৰ্য উদয়ৰ লগে লগে বা সূৰ্য উদয়ৰ আগতেই উঠিবলৈ আপোনালোকে যিমান পাৰে চেষ্টা কৰক। 2 নম্বৰটো, ৰাতিপুৱা শোৱাৰ পৰা উঠি লগে লগে কেতিয়াও মোবাইল চোৱাটো উচিত নহয়। ৰাতিপুৱা চকু মোহাৰিয়ে প্ৰথমতেই মোবাইল চোৱা অভ্যাসটো আজি আপোনালোকে ত্যাগ কৰাটো উচিত। এনে যদি আপোনালোকৰ অভ্যাস আছে, তেনেহ'লে আপোনালোকৰ বিপদ অহাটো সমাগত। ধন ক্ষতি হ'বলৈ ধৰিব আপোনালোকৰ ঘৰত আৰু আটাইতকৈ ডাঙৰ ভুল বুলি মনা গৈছে শাস্ত্ৰৰ অনুসৰি। এই সময়ত যদি আপোনালোকে ৰাতিপুৱা উঠিয়েই ভগৱানৰ নাম নোলোৱাকৈ বা আপোনালোকে এটা সময় ভগৱানক নিদিয়াকৈ যদি আপোনালোকে ৰাতিপুৱা উঠি চকু মোহাৰিয়ে মোবাইল চাই, তেনেহ'লে নিগেটিভ নিউজ আপোনালোকে পাব পাৰে। ৰিলছৰ সহায়তেই হওক বা মেছেজৰ সহায়তেই হওক, মনত বেয়া শক্তি জাগ্ৰত হ'বলৈ ধৰিব পাৰে বা ৰাতিপুৱা উঠাৰ লগে লগে বিচনাতেই মোবাইল চোৱাৰ ফলত আপোনালোকে বেয়া খবৰো পাব পাৰে। ইয়াৰ ফলত গোটেই দিনটো আপোনালোকৰ বেয়া হৈ যাব পাৰে। সকলো ফালৰ পৰা দুখ দৰিদ্ৰতা আপোনালোকৰ ঘৰলৈ আহিব পাৰে বা প্ৰচুৰ পৰিমাণে আপোনালোকৰ ঘৰত অৰ্থ ক্ষতি হ'ব পাৰে। ইয়াৰ উপায়টো হ'ল, প্ৰথম 30 মিনিট আপোনালোকে কেতিয়াও মোবাইল নাচাব। শোৱাৰ পৰা উঠাৰ 30 মিনিটৰ পিছতহে আপোনালোকে মোবাইল চাব। প্ৰথমতেই আপোনালোকে শোৱাৰ পৰা উঠি পানী খাবলৈ চেষ্টা কৰক, তাৰ পিছত ঈশ্বৰক স্মৰণ কৰক, তাৰ পিছত আপোনালোকে মোবাইল চালে ইয়াৰ একো অসুবিধা নাথাকিব। 3 নম্বৰটো, খালী পেটত কাজিয়া কৰা বা বেয়া কথা কোৱা। ৰাতিপুৱা উঠাৰ লগে লগে যদি আপোনালোকে একো নোখোৱাকৈ কাৰোবাক খং কৰে বা কাৰোবাৰ লগত যদি কাজিয়া কৰে বা গালি গালাজ কৰে, তেনেহ'লে দিনটোৰ কাৰণে আপোনালোকৰ বহু বেয়া হৈ পৰিব। এই কাম আপোনালোকৰ লগত যদি দৈনন্দিন ঘটে, তেনেহ'লে দেখিবলৈ পাব যে আপোনালোকৰ ঘৰত ধন অহাৰ পথ বন্ধ হৈ পৰিব। জীৱনত চলি থকা কামবোৰো আপোনালোকৰ বন্ধ হৈ পৰিবলৈ ধৰিব আৰু গোটেই দিনটো বেয়া হৈ চলিবলৈ ধৰিব। মা লক্ষ্মীৰ খং উঠিব আৰু মা লক্ষ্মীৰ শুভ দৃষ্টি আপোনালোকৰ ওপৰত নপৰিব, কাৰণ ব্ৰহ্ম মুহূৰ্তৰ সময়তেই মা লক্ষ্মী সকলো মানুহৰ ঘৰত আহি প্ৰৱেশ কৰে। যদি সেই ঘৰত গালি গালাজ বা ৰাগ কৰা বা কাজিয়া কৰা হয়, তে সেই ঘৰত কেতিয়াও মা লক্ষ্মী আহি প্ৰৱেশ নকৰে, যাৰ ফলত আপোনালোকৰ ঘৰত প্ৰচুৰ পৰিমাণে ক্ষতি হ'বলৈ ধৰিব। উঠিয়ে সকলোকে সুন্দৰভাৱে কথা ক'বলৈ চেষ্টা কৰিব লাগে। সুপ্ৰভাত বুলি আপোনালোকে সকলোকে ক'ব লাগে আৰু লগতে আপোনালোকে ভগৱানক স্মৰণ কৰিব লাগে। যদি মা লক্ষ্মীক স্মৰণ কৰে বা মা লক্ষ্মীৰ এটা মন্ত্ৰ আপোনালোকে উচ্চাৰণ কৰে, তেনেহ'লে আপোনালোকৰ গোটেই দিনটো সুন্দৰভাৱে পাৰ হৈ যাব। 4 নম্বৰটো, ঘৰ চাফা কৰা। ৰাতিপুৱা উঠিয়ে যদি ঘৰৰ মুখ্য দুৱাৰ বা ৰান্ধনি ঘৰ অপৰিষ্কাৰ হৈ থাকে, তেনেহ'লে এইটো বহু অশুভ বুলি মনা গৈছে। সেই গতিকে ৰাতিপুৱা উঠিয়ে আপোনালোকে সোনকালে ঘৰৰ মুখ্য দুৱাৰৰ আশে পাশে বা ঘৰৰ মুখ্য
দুৱাৰৰ সন্মুখ ভাগটো চাফা কৰিব আৰু ৰান্ধনি ঘৰ সদায় চাফা কৰিব। এইবোৰ যদি আপোনালোকে ৰাতিপুৱা উঠাৰ লগে লগে চাফা নকৰে তেনেহ'লে ঘৰত ধনৰ পথ বন্ধ হৈ পৰিব। ঘৰত কেতিয়াও শুভ শক্তিয়ে ঠাই নল'ব আৰু ঘৰত বেয়া শক্তিয়ে ঠাই ল'বলৈ ধৰিব। সকলো ফালৰ পৰা আপোনালোকৰ ঘৰত দুখ দৰিদ্ৰতা বৃদ্ধি পাবলৈ ধৰিব। গোটেই দিনটো আপোনালোকৰ অশান্তি আৰু অমংগলভাৱে পাৰ হোৱা দেখিবলৈ পোৱা যাব। ইটোৰ পিছত সিটো গোটেই দিনটোত আপোনালোকৰ সমস্যা আহিব। এটা সমস্যা সমাপ্ত কৰাৰ আগতেই আৰু এটা সমস্যা উৎপন্ন হ'বলৈ ধৰিব। সেই গতিকে ৰাতিপুৱা উঠাৰ পিছতেই আপোনালোকে ঘৰৰ মুখ্য দুৱাৰ আৰু মুখ্য দুৱাৰৰ সন্মুখ ভাগটো চাফা কৰিব আৰু লগতে ঘৰৰ ৰান্ধনি ঘৰটো আপোনালোকে পৰিষ্কাৰ কৰি ল'ব। উঠি প্ৰথমতেই দুৱাৰমুখ আপোনালোকে পৰিষ্কাৰ কৰক আৰু এটা আপোনালোকে ধূপ বা আপোনালোকে ধূনা জ্বলাব পাৰে। 5 নম্বৰটো, ঘৰৰ আইনাখন চাফা নকৰাকৈ যদি ৰাতিপুৱা উঠি আপোনালোকে মুখ চায় তেনেহ'লে ইয়াক বহু অমংগল বুলি মনা গৈছে। ৰাতিপুৱা উঠাৰ লগে লগে আপোনালোকে যদি মুখ চায় তেনেহ'লেও ইয়াক অশুভ বুলি মনা গৈছে। ৰাতিপুৱা উঠিয়ে আপোনালোকে দাঁত ব্ৰাছ কৰি তাৰপিছত আপোনালোকে গা পা ধুই তাৰপিছতহে আহি আইনাৰ সন্মুখত ৰ'ব লাগে। আৰু এটা কথা আপোনালোকে লক্ষ্য ৰাখিব লাগে যে ঘৰৰ আইনাখন সদায় ঢাকি ৰাখিব লাগে। কেতিয়াও মুকলিকৈ ৰাখিব নালাগে বা কেতিয়াও সেই আইনাত যাতে ধূলি বালি বা ময়লা পৰাকৈ কেতিয়াও ৰাখিব নালাগে। যিমান পাৰে ঘৰৰ আইনাখন ঢাকি ৰাখিবলৈ চেষ্টা কৰিব। যদি আপোনালোকৰ ঘৰৰ আইনাখন খোলা হৈ থাকে তেনেহ'লে আপোনালোকৰ ঘৰত দুখ আৰু দুৰ্ভাগ্য নামি আহিব। ভাগ্য আপোনালোকৰ বেয়া হৈ পৰিব আৰু কৰ্মক্ষেত্ৰত আপোনালোকে বিফলতাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আইনা সদায় আপোনালোকে চাফা কৰি ৰাখিব আৰু মুখ চাওঁতে আপোনালোকে কেতিয়াও কিবা চিন্তা কৰি নাথাকিব। শুদ্ধ মনেৰে আৰু হাঁহি মুখেৰে আপোনালোকে আইনাৰ সন্মুখত মুখ চালে গোটেই দিনটো আপোনালোকৰ সুন্দৰভাৱে পাৰ হ'ব। ভাগ্যও আপোনালোকক সহায় কৰিব আৰু কৰ্মক্ষেত্ৰতো আপোনালোকে আগুৱাই যোৱাৰ উপৰিও সফলতা অৰ্জন কৰিব পাৰিব। 6 নম্বৰটো, ৰাতিপুৱা আপোনালোকে ভগৱানৰ পূজা নকৰাকৈ যদি ধন ধাৰলৈ দিয়ে তেনেহ'লে অমংগল গোটেই দিনটোৰ কাৰণে নামি আহিব। শাস্ত্ৰৰ অনুসৰি ৰাতিপুৱা উঠাৰ লগে লগে যদি কাৰোবাক ধন ধাৰলৈ দিব লগা হয় তেনেহ'লে গোটেই দিনটো আপোনালোকৰ ঘৰত ধন টিকি নাথাকিব। কেনি ধন কেনি খৰচ হৈ যাব বা কোন ফালৰ পৰা ধন আহি কেনি খৰচ হৈ যাব আপোনালোকে কেতিয়াও গমেই নাপাব। সেই গতিকে ৰাতিপুৱা কেতিয়াও ভগৱানৰ পূজা নকৰাকৈ আপোনালোকে কাকো ধন দিয়াটো উচিত নহয়। লাগিলে যিমানেই দেৰি নহওক তেওঁলোকক অকণমান ৰ'বলৈ দিব। আপোনালোকে সুন্দৰভাৱে গা ধুব। গা ধুই সূৰ্যদেৱক পানী অৰ্পণ কৰিব আৰু লগতে তুলসীজোপাতো পানী অকণমান দিব। তাৰপিছত আপোনালোকৰ ঘৰৰ পূজাস্থানত পূজা কৰিব। ইয়াৰ পিছতহে আপোনালোকে কাৰোবাক যদি টকা ধাৰলৈ দিবলগীয়া থাকে তেনেহ'লে সুন্দৰভাৱে দিব। ধনৰ লেনদেন দুপৰীয়া বা গধূলিলৈ আপোনালোকে নি থ'ব পাৰে। কেতিয়াও ৰাতিপুৱাৰ সময়ত লেনদেন কৰাটো উচিত নহয় বুলি কোৱা হৈছে শাস্ত্ৰৰ অনুসৰি। 7 নম্বৰটো, যিসকল লোকে ৰাতিপুৱা উঠাৰ পিছত ঈশ্বৰক স্মৰণ নকৰে বা ভগৱানক স্মৰণ নকৰে বা সূৰ্যদেৱক পানী নিদিয়ে তেওঁলোকৰ ভাগ্য লাহে লাহে বন্ধ হৈ পৰিবলৈ ধৰে। সেই গতিকে ৰাতিপুৱা উঠিয়েই আপোনালোকে সুন্দৰভাৱে গা ধুই ভগৱানৰ পূজা পাতল কৰিব লাগে বা পূজা পাতল যদি নকৰে তেনেহ'লেও ভগৱানক স্মৰণ কৰি আপোনালোকে গোটেই ঘৰত ধূপ ধূনা জ্বলাব লাগে। তাৰপিছত আপোনালোকে সূৰ্যদেৱকো পানী অৰ্পণ কৰিব লাগে। এনেকৈ যদি আপোনালোকে কৰে তেনেহ'লে আপোনালোকৰ ভাগ্য শুভ হৈ পৰিব। সকলো ফালৰ পৰা নতুন নতুন সুযোগ সুবিধা আপোনালোকে লাভ কৰিব পাৰিব। এটাৰ পিছত আনটো সুবিধা লাভ কৰিব আৰু গোটেই দিনটো সুন্দৰভাৱে আপোনালোকে পাৰ কৰিবলৈ সক্ষম হোৱাও দেখিবলৈ পোৱা যাব। 1 মিনিট সময় লৈ আপোনালোকে সূৰ্যদেৱক পানী নিশ্চয় দিব আৰু এটা মন্ত্ৰ আপোনালোকে উচ্চাৰণ কৰিলে বা জাপ কৰিলে আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব আৰু মহাদেৱ আৰু মা লক্ষ্মীৰ পৰম আশীৰ্বাদ আপোনালোকে লাভ কৰিব পাৰিব। মন্ত্ৰটো হ'ল ওম নমঃ শিৱায় বা ওম লক্ষ্মী নমঃ। এই মন্ত্ৰটো আপোনালোকে নিশ্চয় ৰাতিপুৱাৰ সময়ত সূৰ্যক পানী অৰ্পণ কৰাৰ সময়ত স্মৰণ কৰিব। এই মন্ত্ৰটো পৰাপক্ষত 11 বাৰ স্মৰণ কৰাটো অত্যন্ত অনুকূল বুলি মনা যায়।